হেল্ল' এভৰিৱান, এয়া আমি এফালে ওলাই গৈছিলোঁ। মই ভিডিঅ'টো গুণগুণে ইমান এনজয় কৰা দেখা পাইহে বনালোঁ। মানে তাইক চাওকচোন, ইমান ধুনীয়াকৈ এনজয় কৰিছে। তাই একেবাৰে স্কুটিত থিয় হৈ তাই মানে এনেকৈ তাততো বেংগলোৰত ইমান এনেকুৱাকৈ ফ্ৰীলি নাপায় ন ক'তো ঘূৰিবলৈ, সেয়েহে ইয়াতে একদম তাই ফুল্লি এনজয় কৰিছে। তাইক দেখা পাই এনেকুৱাই লাগিছে যে আমাৰো ডাঙৰবোৰে সকলো বস্তুতে আমি ডাঙৰ বস্তুবিলাকতহে হেপিনেছ বিচাৰি থাকোঁ, কিন্তু এনেকৈ সৰু সৰু ম'মেণ্টবিলাকে আমি এনজয় কৰিলে আমিও যে কিমান হেপী হ'ম নহয়। তাইক দেখি মোৰ সেইটোৱে ফিল হৈছে যে বাচ্ছাবিলাকে এইবিলাক একো তেনেকুৱা নাভাবেই ন, সিহঁতে সকলোতে হেপিনেছ বিচাৰি লয়। আৰু গুণগুণক এনেকৈ দেখি যে সঁচাকৈ মনটো বহুত ভাল লাগিছে, তাই ইমান এনজয় কৰিছে। আৰু ইভিনিং আমি গ'লোঁ আমাৰ ঘৰলৈ, মানে মোৰ মাৰ ঘৰলৈ। আৰু এনেকৈ আমি গোটেইবিলাকে ওলাইছোঁ। আৰু ঘৰলৈ যাবলৈ পালেতো সকলোৰে ফূৰ্তিয়ে লাগে। ৰাস্তাটো দেখিয়ে যে মোৰ কিবা এটা ভাল লাগি গৈছে, মানে ঘৰলৈ গৈছোঁ অকণমান টাইমৰ কাৰণে নহওক, নিজৰ মানুহকেইটাক লগ পাম, সেইটোৱে এটা হেপিনেছ হয়। আৰু ইমান টাইমৰ পিছত আহি যেতিয়া ঘৰৰ মানুহখিনিক লগ পাওঁ, সেইটো হেপিনেছেই বেলেগ হয়। সেইটো চাগে মই এক্সপ্লেইন কৰিব নোৱাৰিম। আৰু মই ঘৰত গৈ বিশেষ তেনেকুৱাকৈ একো ভিডিঅ' বনোৱা নহ'ল। ঘৰৰ পৰা আহি আমি ইয়াত শ্বপিং কৰিবলৈ লাগিলোঁ। আজিলৈ ইমানেই।